নমস্কাৰ। আজি আহিলোঁ দাদাহঁতৰ ঘৰত। দাদা কি হৈছেনো আপোনাৰ ঘৰত? ঘৰত মানে মোৰ খুৰা ল'ৰা আমাৰ মানে দেউতাৰ সৰু ভায়েক এইটো আমাৰ আনন্দ গোস্বামী ঘৰত গোস্বামী কালি পৰা 7 সোমাইছে। মোক তেখেতে মোক সেইদিনাখনতে ক'লে যে 7 সোমাইছে। আমাৰ কাৰ্তিক গোস্বামীয়ে মানে জলকীয়া আৰু মানে ধুনীয়া দিব মই যে হাগ নিদিবি এনেকুৱা মোৰ নাম্বাৰ আছে 7 ধৰা মানুহৰ নাম্বাৰ নগৰবাহীৰ তেওঁলোকক মাতিব পাম। এইবিলাক মই নামটো আমাৰ সুমন আছে, সুমনক দিলোঁ আৰু আমাৰ মন মানে আপোনালোকক বিচাৰিব আৰু মই এড্ৰেছটো দিছোঁ আপোনালোক পঠাই থ'ব তলেদি সোমাব লাগে। আমি গোসাঁই মানুহ আমি এতিয়া আমাৰ এখনৰ ঘৰ কিন্তু আমি এতিয়া বাৰ্ডেন হৈ আছোঁ সেইকাৰণে আপোনালোকক মাতিলোঁ। মই আপোনাক চিনি পাওঁ তেখেতক ক'লোঁ মই অলপ ধৰিছোঁ সেইকাৰণে আপোনালোকে সাপডাল ধৰি দিবলগীয়া বৰ সংকটজনক অৱস্থাত আছে মানুহৰ অলপ আমি সাপক অলপ বেছি ভয় কৰোঁ আৰু আমি সাপ নামাৰা কাৰণটো হ'লে আমি মনসা পূজা কৰোঁ গোটেইঘৰ মানুহে সেইকাৰণে আমি সাপ মাৰিব নাপায় আৰু নামাৰোঁ সেইখিনি আপোনালোকক ক'লোঁ। এতিয়া আপোনাৰ সাপ ঠিক আছে বাৰু। আপোনালোকে যে মাৰা নাই বহুত বহুত ধন্যবাদ থাকিল। কোনটো ঘৰ আছে আমাক দেখাই দিব দেখাই দিম হওক ইয়াতে আছে ঘৰত আছে গোসাঁইগাঁৱত আজি সাপটো ধৰিবৰ কাৰণে আমি আহিলোঁ। দাদাহঁতে ফোন কৰাৰ কাৰণে আহিলোঁ আৰু দাদাহঁতে যে সাপটো মাৰা নাই বহুত বহুত ধন্যবাদ থাকিল। ঠিক আছে আমি সাপটো ধুনীয়াকৈ ধৰিম এতিয়া। অকণমান টানবি নেকি দাদা? হ'ব হ'ব Aba, bagaimana lah? Bapak, lahi. Gimana lambat cuma di bawah? Oh, demi sih dekat sana. Kam. Mana betul? Kira berapa? Kira ni, mau কি জায়গা আছে দে ওরি দাঁড়া কিন্তু থাকি ভাল পাইছি দাদা কি মস্ত মোটা পাও নকৰি আছো দাদাৰ সাপটো চিনি পাইছা নাই? এইটো ফুলেবৰীয়া হয়। দাদাই চিনি পাইছে। প্ৰস্তুত দাদা চব দাদা যে সাপটো ধৰা পাই কেনেকুৱা পালি? আৰু দাদা এইটো হ'ল ইণ্ডিয়ান ভেকচিনাৰ হয় আৰু কিছুমানে যে কয় এইটো কাল হয় গম পাইছেনে? বেয়া চাউণ্ড দি আছে আৰু দাদা এই সাপৰ যে কয় যে নাইকতা থকা বুলি ফুলেবৰীয়া সাপৰ নাইকতা থকা বুলি কয় এইটো অন্ধবিশ্বাস। একেবাৰে নাইকতা নাই। আৰু এইটো সাপে নেজেদি কোবাই বুলি কয় যে এইটো নেজেদি নুকুবাই স্পীড যায় কাৰণে কোবাই বুলি কয়। দাদা বুজি পাইছেনে কথাখিনি? আৰু এইটো সাপটো অভিশপ্ত সাপ। এনেকুৱা সাপে যদি কাৰোবাক যদি কামুৰাই চিধা মেডিকেল গ'লে হ'ল। শুনিছানে দাদা? কি কৈছোঁ? ক'ত যাব? মেডিকেল যাব। আৰু এনেকুৱা যদি কাৰোবাক যদি সাপে যদি খুটিয়াই সাপটো ফটো মাৰিলে বেছি ভাল। কোনালাপুৰ বিষ আছে, কোনালাপুৰ বিষ নাই। মানুহ আজিকালি ভিডিঅ' নাচাই কাৰণে মানুহ গম নাপায়। দাদাৰ সাপটো ধৰা পাই কেনেকুৱা পালি? ভাল লাগিছে নে নাই? মোৰ নাম্বাৰটো মনত আছিল। আপোনাৰ ফোন নম্বৰটো দিব নেকি? মোৰ ওচৰত নাই দিয়ক। 700
একদম আছে 28 677 04 নামটো ক'ব নেকি? আকৰামুল হুছেইন এই ৰ লাহে মই ধৰিছোঁ আপোনালোকে ধৰিব নাযাব কেনেকুৱাকৈ প্ৰথমে দাদাই ধৰে ময়ো ধৰোঁ কিন্তু এনেকুৱা সাপ ধৰিব গ'লে আপোনালোকৰ বিপদ হ'ব পাৰে কেতিয়াবা কি কয় দাদা এতিয়া মই ধৰিব গৈছোঁ মই মোক দেখা পাই পেলাই আকৌ বেলেগেও যাব পাৰে নাই দাদাই ৰচি ময়ো ধৰোঁ কিন্তু বিপদ হৈ যাব দেই দাদা হা হা এইটো জংঘলৰ বস্তু জংঘলত এৰি দিম ইয়াত আপোনালোকৰ ইয়াতে আছে নেকি কোন আছে ইয়াৰ কাৰণে এটা বেগ এটা আনিছোঁ বেগটোত সোমাই যাব নিজে নিজে সোমাই জেগাত থাকি ভাল পাইছি এৰি যাবা যা এইটো সাপ ধুনীয়াকৈ ভয় লৈ এই জংঘলৰ বস্তু জংঘলতে এৰি আজি সাপটো ধৰা পাই কেনেকুৱা পালি ভাল লাগিল অত্যন্ত ভাল পালোঁ আকৰাম হুছেইনে সাপডাল ধৰিলে মই আপোনাৰ ভিডিঅ'টো পাই পেলাই ভাল লাগিছে মই আপোনাৰ নম্বৰটো আগতে টুকি ৰাখিছোঁ আমাৰ সুমন আছিল মোৰ লগত তেখেতে তাৰমানে বেলেগ এটা মানুহক ফোন কৰিছে বোলো মোৰ এটা মানুহ আছে 600 মোৰ নম্বৰটো মই সাপ ধৰা মানুহৰ নম্বৰটোৱে লিখি ৰাখিছোঁ সেই নম্বৰটো মোৰ এটা ডায়েৰীত আছে সেইকাৰণে ডায়েৰীটো নম্বৰটো দি আপোনাক ফোন কৰিলোঁ ফোনতে আপুনি আমাৰ মাজত গৈছিল আপুনি এটা আমাক তেখেতে নাজানে কি বস্তু দিব লাগে সুধিছোঁ ঘৰৰ মানে অপকাৰ কৰা নাই আপুনি জংঘলৰ বস্তু জংঘলতে আমাৰ প্ৰথম শিৱ মন্দিৰ আছে তাতে এৰি দিলে হ'ল ঠিক আছে বাৰু হ'ব দিয়া আজি সাপটো ধুনীয়াকৈ জংঘলত এৰি দিম অঁ নমস্কাৰ বন্ধুসকল এই সাপটো ধুনীয়াকৈ এৰি দিম ইয়াত ধুনীয়া জংঘল আৰু এই সাপটো থাকিও ভাল পাব আৰু ধুনীয়াকৈ এনেকৈ এৰি দিম চাওক টুটু জ্বলে লেটি জ্বলে এইটো সাপ ধুনীয়াকৈ যাব চিনা দে